নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফাগুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফাগুন মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোনটো ক্ষেত্ৰত এই মাহত আপোনাৰ শুভ খবৰ আহিব গৈ আছে আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই মাহত পৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহত আৰ্থিক ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন আহিব। বিশেষকৈ আপোনাৰ ধনৰ স্থানত একেলগে 4টা গ্ৰহৰ স্থিতিয়ে আৰ্থিক ক্ষেত্ৰত শুভ ফল দিয়া আপোনাক এই মাহত পৰিলক্ষিত হ'ব। শুক্ৰৰ দৰে আপোনাৰ কৰ্মৰ অধিপতি গ্ৰহ এই মাহত যিহেতু দ্বিতীয় স্থানত থাকিব, গতিকে শুক্ৰ গ্ৰহই আপোনাৰ কৰ্মৰ জৰিয়তে ধন প্ৰাপ্তিত কিছু সহায় কৰিব। যিহেতু শুক্ৰ গ্ৰহ হৈছে আপোনাৰ শিক্ষাৰ অধিপতি আৰু কৰ্মৰ অধিপতি, গতিকে শিক্ষা আৰু কৰ্মৰ জৰিয়তে আপোনাৰ এই মাহত ধন অহাৰ পূৰ্ণ যোগ পৰিলক্ষিত হৈছে। যিটো শিক্ষা লৈ আছে সেই শিক্ষাৰ জৰিয়তে এই মাহত আপোনাৰ ধনৰ আগমন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কথা বতৰাটো সকলোৱে মানি চলিব, কাৰণ দ্বিতীয় স্থান হৈছে বাণীৰ স্থান আৰু বাণীৰ স্থানৰ সৈতে যেতিয়াই শুক্ৰ বুধ এই গ্ৰহৰ সংযোগ হয় তেতিয়াই নিজৰ বাণীৰে নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ ক্ষমতা দক্ষতাবোৰ বৃদ্ধি পায়। এই মাহত একে স্থিতি আপোনাৰ বাবেও পৰিলক্ষিত হৈছে আৰু বিশেষকৈ আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰো পূৰ্ণ যোগ আছে, কাৰণ পিতৃকাৰক গ্ৰহ ৰবি এই মাহত দ্বিতীয় থাকিব, যিটো কাৰণত পিতৃৰ ধন উপাৰ্জনৰ পৰিমাণো বাঢ়িব। আপুনিও পিতৃৰ পৰা এই মাহত কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব। লগতে বুধ গ্ৰহ হৈছে আপোনাৰ ভাগ্যৰ কাৰক গ্ৰহ, গতিকে ভাগ্যৰ কাৰক গ্ৰহ হৈ দ্বিতীয়ত প্ৰৱেশ কৰাটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতিকে ভাগ্য পৰিৱৰ্তনদায়ক দশা হৈ পৰিব, কাৰণ এই মাহত বুধ গ্ৰহই আপোনাক ব্যৱসায় বাণিজ্যৰ জৰিয়তে ধন দিব। আপুনি যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ হাতত ধন টকা পইচাবোৰ সঞ্চয় হ'ব ধৰিব। লগতে নিজৰ ব্যৱসায়ত আপুনি নিজৰ কথা বতৰাই ব্যৱসায়বোৰ বৃদ্ধি কৰিব পাৰিব, কাৰণ বুধ গ্ৰহ হৈছে বাণীৰ কাৰক গ্ৰহ। যেতিয়াই বুধ গ্ৰহ দ্বিতীয় স্থানৰ সৈতে সংযোগ হয় তেতিয়াই বাকপটুতা ব্যক্তিৰ বৃদ্ধি পায়। এই সংযোগ এই মাহত আপোনাৰ বাবেও আছে, গতিকে আপুনিও নিজৰ বাকপটুতাৰে আনক প্ৰভাৱিত কৰিব পাৰিব, আনক সন্মত কৰিব পাৰিব এই মাহত। কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, কাৰণ অষ্টমত 4টা গ্ৰহৰ একেলগে যেতিয়া দৃষ্টি পৰিব তেতিয়া স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মাজে সময়ে পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব, যিটো কাৰণত স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ আৱশ্যকতা আছে। বিশেষকৈ পিতৃৰ স্বাস্থ্যৰ অকণমান আপুনি পাৰিলে যত্ন ৰাখিব। যদি আপোনাৰো উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে আপুনিও অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, কিন্তু যদি নাই তেতিয়াহ'লে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভদায়ক, কাৰণ বিগত মাহত প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভদায়ক স্থিতি নাছিল, কিন্তু এই মাহত আপুনি নতুনকৈ প্ৰেমত আগবাঢ়িলেও সেই ক্ষেত্ৰত শুভ ফল লাভ কৰিব আৰু পুৰণা প্ৰেম সম্পৰ্কটো ভুল বুজাবুজিবোৰ বহু পৰিমাণে কম হ'ব। একমাত্ৰ আপুনি অকণমান পিতৃৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কিন্তু এই মাহত আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ মিত্ৰতা বৃদ্ধি পাব। বিগত মাহত ৰাহুৰ স্থিতি আপোনাৰ আত্মীয় কুটুম্বৰ সৈতে সম্পৰ্ক সিমান ভাল কৰোৱা নাছিল, কাৰণ ৰাহু অকলে আছিল। অকলে থাকিলে ৰাহুই সদায় অশুভ প্ৰভাৱ প্ৰদান কৰে, কিন্তু যেতিয়াই শুভ গ্ৰহৰ সৈতে ৰাহুৰ সংযোগ হয় তেতিয়াই ৰাহুৱে সেই শুভ গ্ৰহসমূহৰ গুণবোৰ লৈ লয়, আৰু যেতিয়া শুভ গ্ৰহৰ গুণ ৰাহুৰ ভিতৰত আহি পৰে তেতিয়া ৰাহুৱে অত্যাধিক শুভ ফল দিবলৈ ধৰে। গতিকে অকলে থকাটো সিমান শুভদায়ক নাছিল বিগত মাহত, কিন্তু এই মাহত যিহেতু একেলগে
বাকী 4টা গ্ৰহৰো 3টা গ্ৰহৰো স্থিতি হ'ব, যিটো কাৰণত সেই 3টা গ্ৰহৰ গুণাগুণবোৰ ৰাহুৰ ভিতৰত সোমাই পৰিব, যিটো কাৰণত এই মাহত আপুনি নিশ্চয় লক্ষ্য কৰিব প্ৰায় প্ৰতিটো দিশত শুভ ফল আপুনি সোনকালে লাভ কৰিব। গতিকে আশীষ কৰিছোঁ এই সম্পূৰ্ণ ফাগুন মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। মহাদেৱৰ কৃপাত আপোনাৰ জীৱন শুভদায়ক হৈ পৰিব, তাৰ পৰা কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।